আজি আমাৰ ৰাজ্যখনক এটা নতুন দিনলৈ আমি লৈ যোৱাৰ বাবে প্ৰচেষ্টা কৰিছো। যোৱা 5 মাহৰ ভিতৰত আজিৰ দিনটোত 2 কোটি লোকক আমি প্ৰথম পালি কোভিডৰ ভ্যাকচিন দিছিলো। দ্বিতীয় পালি ভ্যাকচিন দিয়াৰ কাম আৰম্ভ হৈছে। কোভিডত মৃত্যু হোৱা প্ৰত্যেকগৰাকী বিধৱা মাতৃৰ হাতত কিবা নহয় কিবা এটা আমি তুলি দিবলৈ সক্ষম হৈছিলো। কোভিডত মৃত্যু হোৱা প্ৰত্যেকটো পৰিয়ালক আমি আৰ্থিকভাৱে সহায় কৰাৰ চেষ্টা কৰিছো। আজি আমাৰ চৰকাৰে বৃদ্ধ পেঞ্চন দিয়ে, বিধৱা পেঞ্চন দিয়ে, অৰুণোদয় আঁচনি দিয়ে। কেতিয়া দিয়ে, কোনদিনা দিব আমি কোনেও নাজানো। আমি ৰখি থাকো যে মাৰ্চ মাহত আহিব, ফেব্ৰুৱাৰীত মাহত আহিব, জানুৱাৰী মাহত আহিব। এতিয়া আমাৰ চৰকাৰ হোৱাৰ পিছত আমি কি কৰিছো যে প্ৰত্যেক মাহৰ 10 তাৰিখে মোৰ একাউণ্টত অৰুণোদয়ো আহি পায়, বৃদ্ধ পেঞ্চনো আহি পায়, বিধৱা পেঞ্চনো মোৰ একাউণ্টত আহি পায়। যোৱাকালি মই ভৱানীপুৰত গৈছিলো। এগৰাকী বুঢ়া মানুহে কৈছে যে 10 তাৰিখে এতিয়া টকাটো পাওঁ, আগতে টকাটোৰ প্ৰতি বৰ লোভ নাছিলে, এতিয়া যিহেতু 10 তাৰিখে পাওঁ 250 টকাটো 500 কৰি দিব পাৰে নেকি, অলপমান কাম মনত আহিব। তাৰমানে আপোনালোকে চাওক যে যি মানুহৰ মনত বিশ্বাসে নাছিল যে মাৰ্চত পাম, এপ্ৰিলত পাম, এতিয়া নিয়মীয়াকৈ দৰমহাৰ দৰে টকাটো মোৰ বেংক একাউণ্টত সোমাইছে। প্ৰত্যেক মাহৰ 10 তাৰিখে 42 লাখ পৰিয়ালৰ ঘৰত চৰকাৰৰ পুঁজি বেংক একাউণ্টত জমা হয়। এতিয়া মোক ৰাইজে কৈছে যে 10 তাৰিখে ইমান ধুনীয়াকৈ পায়, আমিহে অৰুণোদয় পোৱা নাই, আমি পালেও ভাল আছিল। ৰাতিপুৱাই মই ইয়াত আহোঁতে হিচাপ কৰি আহিছো যে আমাৰ থাউৰাত 15,000 পৰিয়ালক আমি আগতে অৰুণোদয় দিছো। আৰু যদি 5-6 হাজাৰ পৰিয়ালক আমি অৰুণোদয় দিব পাৰো, মোটামুটি প্ৰত্যেকটো পৰিয়ালৰ হাততে অৰুণোদয় থাকিব। মই 3 মাহৰ ভিতৰত আৰু 6,000 পৰিয়ালক থাউৰা সমষ্টিত অৰুণোদয় আঁচনি দিয়াৰ ব্যৱস্থা কৰিম। মোক কিছুমানে কয় যে আপুনিতো ইলেকশ্যনত কৈছিল যে মাইক্ৰ' ফাইনেন্সৰ লোন আমি ৰেহাই পাম। তেতিয়া মই কৈছিলো ইলেকশ্যনত কৈছিলো কাৰণেতো কৰিব লাগিব। কৈছে হ'বনে নাই? মই হিমন্ত বিশ্ব শৰ্মাৰ মুখেদি যি কথা ওলাইতো হ'বই লাগিব, নহ'লে মই মুখ্যমন্ত্ৰী হৈ থকাৰ কোনো অধিকাৰে নাই। যদি মুখ্যমন্ত্ৰীয়ে কোৱা কথা নহয় তেতিয়া দেশত কি থাকিব? মোৰ ব্যক্তিগতভাৱে একো নাই, হিমন্ত বিশ্ব শৰ্মাই কথা ক'লে হ'বও পাৰে, নহ'বও পাৰে, কোনে খবৰ লৈছে। কিন্তু ৰাজ্যৰ যদি মুখ্যমন্ত্ৰীজনে কোৱা কথাটো নহয় তেতিয়াহ'লেতো ৰাইজে চৰকাৰক বিশ্বাস নকৰিব, হয়নে নহয়? সেইকাৰণে এতিয়া আমি আইসকলক কৈছো যে যিসকলে বেংকৰ টকা ভৱিষ্যতে লোন ল'ব খোজে, ঘূৰাই দি থাকিব খোজে, তেওঁলোকক আমি বন্ধন কিবা কিবি বেংকৰ চেকবিলাক নৱেম্বৰ মাহৰ পৰা আমি আইসকলৰ হাতত চেক দি দিম যে আইসকল এই টকা আপোনালোকক দিলো, আপোনালোকে বেংকত দিব আৰু লোন ল'ব। আৰু যিসকলে লোন নলয় ভৱিষ্যতে তেওঁলোকৰ লোনটো আমি মাৰি দিম, আৰু আমি মাৰি দি কাগজখন আপোনালোকক দি দিম যে আইসকল এতিয়া আৰু শান্তিত থাকক, আপোনাৰ ঘৰত আৰু কোনো এজেণ্ট নাহে। এতিয়া কেতিয়াৰ পৰা হ'ব সেইটো এটা ডাঙৰ কথা। এতিয়া আমি এইটোকে কৈছো যে প্ৰথম এই কামটো নৱেম্বৰ মাহত শিৱসাগৰ জিলাৰ পৰাই আমি প্ৰথম এই কামটো আৰম্ভ কৰিম। খালি সিদিনাখন এনেকে নহ'ব, চব আই মাতৃয়ে মোক পিঠা খুৱাব লাগিব যে ইমান, হয়নে নহয়? ইমান ডাঙৰ কাম হৈ যাব। গতিকে নৱেম্বৰ মাহৰ পৰা সেই কামো আৰম্ভ কৰিম। আমি ইলেকশ্যনৰ সময়ত কি কৈছিলো যে 1 লাখ ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিম। ইতিমধ্যে বিভিন্ন বিভাগত নিযুক্তি খুলিছে, আৰু আমাৰ চৰকাৰৰ এবছৰ হোৱাৰ আগতে 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিয়াৰ যি মই সংকল্প লৈছিলো তাক পূৰা কৰাৰ বাবে আমি সকলো প্ৰকাৰৰ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ কৰিছো। কোনেও 1 টকাও ঘোষ দিব নালাগে। অসমত দালাল নামৰ বস্তুটো একেবাৰে পুলিয়ে পুঘালি আমি নোহোৱা কৰিম। বিনা পইচাত সকলোৱে
1 লাখ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব সেই প্ৰতিশ্ৰুতি মই আপোনালোকক দিব খুজিছো এতিয়া অৰুণোদয়ৰ কথা কলো অৰুণোদয় 830 টকা আছিল 5 মাহৰ ভিতৰত আমি ইয়াক 1000 কৰিলো অহা বছৰত আৰু বাঢ়িব অৰ্থাৎ অৰুণোদয়ক মই এনেকুৱা পৰ্যায়লৈকে লৈ যাব খুজো যে কোনো আই মাতৃয়ে যাতে ল'ৰা ছোৱালীৰ টিউচনৰ খৰচটোৰ কাৰণে চিন্তা কৰিব নালাগে নিজৰ অকণমান হলেও খৰচ অৰুণোদয়ৰ পৰা ওলাব পাৰে আপোনালোকে দেখিব যে 5 বছৰত প্ৰত্যেকটো বছৰতে অৰুণোদয় বাঢ়ি বাঢ়ি গৈ থাকিব যাতে 10 তাৰিখে দৰমহাৰ দৰে অৰুণোদয়ৰ ব্যৱস্থা হৈ পৰে আজি আপোনালোকে চিন্তা কৰক এই 5 মাহত আমি অসমত কিমান কাম হাতত লৈছো তাৰ কোনো লেখ জোখ নাই আপোনালোকে জানি আচৰিত হ'ব এই থাউৰাত আমি তাক অনুভৱ কৰিব নোৱাৰো আমাৰ অসমৰ যিসকল পুৰণা জনগোষ্ঠী আছিল আহোম মৰাণ মটক চুতীয়া আপোনালোকে জানেনে যে এই জনগোষ্ঠীসমূহে হদিয়াত মাটিৰ অধিকাৰ নাপাইছিল জুনাইত তেওঁলোকে মাটিৰ অধিকাৰ নাপাইছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লক হোৱাৰ কাৰণে আমাৰ চৰকাৰ মাত্ৰ 5 মাহ হ'ল এই 5 মাহৰ ভিতৰতে আমি আইন সংশোধন কৰি হদিয়াৰ পৰা জুনাইলৈকে সকলো ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আহোম মৰাণ চুতীয়া সকলো অসমৰ প্ৰাচীন জনগোষ্ঠীক আমি মাটিৰ অধিকাৰ ইতিমধ্যে দিলো কেইদিনমান আগতে হদিয়াত গৈ মই মাটিৰ কাগজ বিলাই থৈ আহিলো আজি ৭৫ বছৰে আমাৰ থলুৱা মানুহসকলেও মাটিৰ অধিকাৰ পোৱা নাছিল এতিয়া আমি চিন্তা কৰিছো যে আমাৰ থলুৱা মানুহক আমি একচনীয়া পট্টা যাৰ আছিল আপোনালোকে এতিয়া মেডি পট্টা কৰিব পাৰে কম্পিউটাৰৰ জৰিয়তে চৰকাৰক 1 টকাও দিব নালাগে কোনো প্ৰিমিয়ামে দিব নালাগে যাৰ হাতত এলটমেন্টৰ কাগজ আছিল তাক মেডি পট্টা কৰিব পাৰে 1 টকাও দিব নালাগে আৰু যিসকলৰ হাতত ভূমি নাই তেওঁলোকক প্ৰত্যেকজন খিলঞ্জীয়া ব্যক্তিক আমি যাতে পট্টা দিব পাৰো তাৰ কাৰণে আজি আমি দিনে নিশাই কষ্ট কৰিছো আমি যাতে সকলোকে নিজৰ অধিকাৰ আমি দিব পাৰো শ্ৰদ্ধাৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে এজিপি আৰু ইউপিপিএলক লগত লৈ গণশক্তিক লগত লৈ আমি অসমখনৰ চাৰিওফালে এটা নতুন পৰিবেশ আমি সৃষ্টি কৰিব খুজিছো যোৱা 5টা মাহত আমি 5খনকৈ নতুন মেডিকেল কলেজৰ কাম আৰম্ভ কৰিছো আজি ৰাতিপুৱা মই পীযুষ হাজৰিকাক কৈছো যে এতিয়া মাত্ৰ আমাৰ শিৱসাগৰ জিলাতহে মেডিকেল বাকি থাকিল বাকি সবত মেডিকেল হৈ গল মই ৰাতিপুৱাই পীযুষক কৈছো যে সুশান্ত আৰু কুশল দুৱৰী খুধি লবি শিৱসাগৰৰ মেডিকেল কলেজখন আমি থাউৰা সমষ্টিৰে কোনোবা ভাল জায়গা এটাত পাতি দিম থাউৰাতে আমি শিৱসাগৰৰ মেডিকেল কলেজখন কৰিম খালি হাইৱেৰ অলপ কাষত হ'ব লাগে মাটিটো যাতে সকলো সমষ্টিৰ ৰাইজ তাৰ পৰা উপকৃত হয় অৰ্থাৎ 5 মাহত আমি এই গোটেই কামবিলাক আজি আগুৱাই লৈ গৈ আছো ৰাইজে আশীৰ্বাদ কৰিব আৰু আপোনালোকে দেখিব যে অসমৰ লগতে চাওঁতে চাওঁতে থাউৰা সমষ্টিৰ উন্নয়নে এক নতুন দিগন্ত পাবগৈ তাত মোৰ কোনো সন্দেহ নাই